হেল্ল' এভৰিৱান, আজি আৰু দুযোৰ কাপোৰ দেখুৱাব লৈছোঁ। এই দুযোৰ কাপোৰ ৰিক্ৰিয়েশ্যনৰ হয় আৰু এইযোৰ প্ৰথমযোৰ কাপোৰ হৈছে কেঁচা মুগাৰ কাপোৰ। আগতে মই ভিডিঅ' এটা দিছিলোঁ বাৰু, আপোনালোকে যদি চাইছে গম পাব। কাপোৰযোৰ কেঁচা মুগাৰ কাপোৰ আছিলে, মোক নতুনকৈ বনাই দিব দিছিলে। কাপোৰযোৰৰ মেখেলাখন গোটেই মেখেলাখন ফালি গৈছিলে, সেইকাৰণে নতুনকৈ তাই আকৌ বনাই দিব দিছিলে। তাৰপিছত এইখন হৈছে চাদৰ। চাদৰখনত যিহেতু ভালেই আছিলে কাপোৰযোৰে, সেইকাৰণে চাদৰ আঁচলটো এনেকৈ ৰাখিছোঁ। আৰু এই চাদৰখনত যেনেকৈ মগৰকেইটা আছে সেনেকৈ মেখেলাখনতো আছিলে। যিখিনি মেখেলা কাপোৰ মই কাটি পেলাইছোঁ, তাৰ পৰা সেই মগৰকেইটা কাটি ইয়াতে চাদৰত লগাই দিছোঁ, এটা ডিজাইন বনাই আৰু আঠা লগাই দিছোঁ মই এইকেইটাত। আৰু ছাইডৰখিনি কাপোৰ যিহেতু কাটা আছিলে, অলপ ওলাই আছিলে, সেইকাৰণে তাৰ মাজে আকৌ গ্লিটাৰ লগাই দিছোঁ মই। আৰু এইখিনি হৈছে দহিখিনি বিট আৰু ক্ৰিষ্টেল মণি ব্যৱহাৰ কৰিছোঁ। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মিৰৰ ৱৰ্ক কৰা থাকিব। মিৰৰ ৱৰ্ক আৰু আউটলাইনাৰ, গল্ডেন আউটলাইনাৰ ব্যৱহাৰ কৰি মই বনাইছোঁ। চাদৰখনৰ বুকুত পৰাকৈ এনেকৈ এটা ডিজাইন বনাই দিছোঁ। এই ডিজাইনটো মই সম্পূৰ্ণকৈ 3D আউটলাইনাৰ গল্ডেন কালাৰৰ লগতে ষ্টোনলেছ আৰু মিৰৰ ৱৰ্ক আৰু মাজে মণি ব্যৱহাৰ কৰিছোঁ। এই ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাব এবাৰ। চাদৰৰ পাৰিটো মই আগৰ পুৰণা পাৰিটো গোটেইটো খুলি দিছোঁ, কাৰণ পাৰিটো একদম পুৰণা নিচিনা লাগিছিলে। আৰু চাদৰৰ মাজত যিখিনি ডিজাইন কৰা আছিলে, এনেকুৱা সৰু বুটাৰ নিচিনা আছিলে, সেই বুটাখিনিকে যিহেতু লাইনকৈ আছিলে, তাকে কাটি চাদৰৰ পাৰি নিচিনা বনাই দিছোঁ। আৰু গেৰ ডিজাইনৰ নিচিনা মেখেলাখনৰ সেই মগৰকেইটাকে আকৌ গেৰ ডিজাইনৰ নিচিনা চাদৰৰ মাজতো লগাইছোঁ। আৰু চাদৰৰ ছাইডত পাৰিত এটা ষ্টোন আৰু মিৰৰ ৱৰ্ক লেছ ব্যৱহাৰ কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু দহিখিনি এনেকৈ থাকিব। এইখন হৈছে মেখেলাখনো ছেম। ইয়াৰে তলৰ এটা পটি কাটি পেলোৱা হৈছে, যিখিনি ফালি গৈছিলে, আৰু এটা পটি মই ৰাখিছোঁ। আৰু ইয়াতে মেখেলাৰ তলত এটা লেছ লগাইছোঁ, মণি আৰু মিৰৰ ৱৰ্কৰ লেছ আছে। আৰু মেখেলাখনৰ ওপৰতো এনেকৈ চাদৰৰ নিচিনাকৈ ডিজাইন কৰি দিয়া হৈছে। আৰু মেখেলাখন একদম ঠেক আছিলে, যিহেতু আগৰ কাপোৰবিলাকৰ মেখেলাবিলাক ঠেকেই আছিলে। আৰু এই কাপোৰযোৰৰ মেখেলাখন বহুত ঠেক আছিলে, সেইকাৰণে ইয়াতে মই চাদৰৰ পাৰি যোনটো কাটি পেলাইছিলোঁ, সেই পাৰিটো জইন লগাই অকণমান বহল কৰি দিছোঁ কাপোৰখন, নহ'লে বহুত ঠেক। আৰু ছেকেণ্ডযোৰ কাপোৰ হৈছে এইযোৰ পাটৰ কাপোৰ হয়, পুৰণা ডিজাইনৰ। ইয়াৰে দহিখিনি এনেকৈ বিট আৰু ক্ৰিষ্টেল মণি থাকিব। আৰু এই কাপোৰযোৰ একদম ধুনীয়া হৈ আছিলে, একো ফাৰা চিৰা নাছিলে, ধুনীয়া হৈ আছিলে কাপোৰযোৰ, একো দাগো নাছিলে। সেইকাৰণে মই কাপোৰযোৰ নাকাটো বুলি ক'লোঁ, আৰু নকটাকৈ কাপোৰযোৰত অকণমান ডিজাইন কৰি দিছোঁ, আকৌ যাতে পিন্ধিব পাৰে। মেখেলাৰ তলত এনেকৈ এটা লেছ লগাই দিছোঁ। আৰু চাদৰৰ যিবিলাক ডিজাইন আছিলে, সেই ডিজাইনবিলাকৰ মাজে এটা মই ষ্টোন লগাই দিছোঁ। আৰু পাতখিনিৰ মাজে গ্লিটাৰ ব্যৱহাৰ কৰিছোঁ। ইয়াতে কেমেৰা চাগে ইমান জিলিকা নাই, কিন্তু এনেই ভাল লাগিছে কাপোৰযোৰ। আৰু চাদৰৰ দহিখিনি এনেকৈ দিছোঁ। আৰু চাদৰৰ ছাইডতো এনেকৈ এটা মিৰৰ ৱৰ্ক লেছ থাকিব, লগতে ষ্টোন লেছ এটা লগাই দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব।